নমস্কাৰ বন্ধুসকল, মই এতিয়া আকৌ অমাত জীৱক উদ্ধাৰ কৰিবৰ কাৰণে উপস্থিত হ'লোঁ হাতীমাৰা। আৰু বন্ধুসকল, ইয়াতে এডাল সাপ ৰাতি 3টা বজাতে মানুহৰ ঘৰত সোমাইছিল আৰু তেওঁলোকে ৰাতি 3টা বজাৰ পৰা শুব পৰা নাই আৰু মোক ৰাতিপুৱাই ফোন কৰিলে আৰু ময়ো আহিলোঁ, কাৰণ এতিয়া বৰষুণ দি আছিল, অলপ সময় লাগিল, তথাপিতো আহিলোঁ আৰু আপোনালোকক দেখুৱাম কি সাপ সোমাই আছে। আৰু মই য'ত আহিলোঁ তেওঁক আপোনালোকৰ মাজত চিনাকি কৰি দিম। মোক কোনে ফোন কৰিছিল? আপোনাৰ নাম আৰু ঠিকনাটো ৰাইজক কৈ দিয়ক। কুসুম শৰ্মা, কাপ্তাপাৰা। মই মোৰ একদম নিকটৱৰ্তী ঘৰ এখন। তেওঁক মানে কি মোক ক'লে যে এনেকৈ সাপ সোমাইছে। মই ক'লোঁ ৰ'বা, মাৰামাৰি কৰিব নালাগে, আমাৰ লগৰ ল'ৰা এটা আছে। মই ফোন কৰিছোঁ ৰাতিপুৱা। বলক বন্ধুসকল, আপোনালোকৰ হাততো সময় কম আছে, মোৰো হাতত সময় কম আছে, ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম আৰু আপোনালোককো দেখুৱাম। আহক প্লিজ কাম। পাঁচটা বজাৰ ৰাতিপুৱা ৰাতিটো ঘুমাই আছে, ৰাতি সাপে মানুহ একেলগে ঘুমাই আছে। বাইদেউ আপুনি মালিক সাপডাল দেখা পাইছিল কেতিয়া আপোনালোকে? 5টা বজাত ৰাতিপুৱা। 3টা বজাতে সোমোৱা বুলি কৈছিল। এটা শব্দ কৰিছে, চালো টচটো মাৰি বিচনা এখনত ঘুমাই আছো, টচটো মাৰি চাওঁ কি ন শব্দ কৰি চাওঁ যে শব্দ হৈ আছে। আমি আৰু ধৰিয়া নিগনিৰ শব্দ বুলি ভাবিছো, সেইকাৰণে 3টা বজামানৰ পৰা সোমাইছে বুলি ভাবিছো। তাৰপিছত ডাইৰেক্ট খাটাং মানে হেৰি হোৱা গৈছে 5টা বজাত। ডাইৰেক্ট মানে ফিক্স সাপ বুলি যে একদম 100% হৈ গৈছে। আপোনাৰ নামটো কৈ দিয়ক। ধৰ্মদত্ত কাকতি। ধৰ্মদত্ত কাকতি। ঠিক আছে, আহক বন্ধুসকল, এতিয়া আমি সাপডাল উদ্ধাৰ কৰিম। এই টচটো দি এটা দেখাই লওঁ, টচটো দি বেটলটো দেখাই লওঁ। সেইটো সাপটো কি কাইমা নেকি? চাওক বন্ধুসকল, এয়া মানুহৰ ঘৰৰ ভিতৰত এডাল সাপ কেনেকুৱাকৈ শুই আছে আৰু এওঁলোকে একেবাৰে এয়া গোটেই চাফা কৰি বিচনা একদম গুচাই আৰু ইয়াৰ পৰা ঘৰৰ বস্তু চব বাহিৰত ওলাই দিছে আৰু ওলাই দি সাপডাল ধুনীয়াকৈ দেখা পালে আৰু দেখা পাই এওঁলোকে সাপডাল নামাৰিলে আৰু নামাৰি মোক ধুনীয়াকৈ ফোন কৰিলে, কাৰণ এওঁলোকো হৈছে এটা প্ৰকৃতিপ্ৰেমী মানুহ আৰু আপোনালোকেও জীৱক, গছ গছনি, চৰাই চিৰিকটি আদিক মৰম কৰিবলৈ শিকক আৰু এইবিলাকক জীয়াই ৰাখিলেহে আমি জীয়াই থাকিব পাৰিম। আৰু দাদাহঁতক বহুত বহুত ধন্যবাদ জনাইছোঁ দেই, আপোনালোকৰ যি সাপডাল মাৰা নাই নে কি ভাই? অলপমান চাই দিবি দেই, সাপডাল এতিয়া বঢ়িয়াকৈ ধৰিমতো, বুজিছে না? আস্তিক 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 কুকলি গেছে দেখছে। এই সার খানা দিয়ে দিলাম ভাই। বুঝিয়ে হবে
জংঘল পোৱা নাই আৰু মানুহৰ ঘৰ পাইছে আহি পেলাই এটা খাপ ভুলেবৰীয়া খাপ এটা খাপ ভুলেবৰীয়া খাপ কাইমা নহয় কাইমা খাপটো হৈছে চাইলেণ্ট কিলাৰক আমাৰ অসমীয়া মানুহ কাইমা বুলি কয় কিন্তু এটা খাপ কাইমা নহয় এটা খাপ হৈছে ভুলেবৰীয়া খাপ ইণ্ডিয়ান ৰেড স্নেক ক'ত দিবি নি এতিয়া হেৰি ইডাল অলপ দূৰত জংঘলত এৰি নাই বাৰু ইডাল খাপ আমাৰ গাঁৱলীয়া মানুহে বাইৰখীয়া খাপ বুলি কয় ইডাল খাপ আমাৰ বাৰীতে থাকে খেতি পথাৰত থাকে ইডাল খাপ অবিষাক্ত খাপ বিষ নাই সেই বুলি এতিয়া আপোনালোকে ধৰিব চেষ্টা নকৰিবি আকৌ কামেলো হস্পিটেলত যাব লাগিব ই খুটিয়ালে বিষ নালাগে কিন্তু সেই বুলি এতিয়া কামেৰি ফেলে চেক কৰি চাবা নৰবা আৰু বন্ধুসকলে আমি এয়া আহিলোঁ এই নগাঁও আঞ্চলিক হাতীমাৰা বুলি কয় নেকি এটা আহিলোঁ নাক্তাপাৰা আৰু নাক্তাপাৰাত আহি ধুনীয়াকৈ খাপডাল উদ্ধাৰ কৰি ল'লোঁ আৰু এওঁলোকৰ মানুহখিনিও ভাল পালে কাৰণ এয়া ঘৰৰ ভিতৰত সোমাই আছিল ৰাতিপুৱাৰ পৰা এওঁলোকে শুব পৰা নাই খাব পৰা নাই এই খাপডালৰ কাৰণে আৰু ময়ো আহি এই খাপডাল ধুনীয়াকৈ পালোঁ আৰু ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ কম সময়ৰ ভিতৰতে পালোঁ আৰু তাৰ কাৰণে বহুত ভাল লাগিল লৈ যাই পেলাই ধুনীয়াকৈ জংঘলত এৰি দিম কাৰণ ইয়াৰ এটা জীয়াই থকাৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু একো নকৰে বাইদেউ এই লাওঁতে অভ্যাস হৈ গৈছে একো নকৰে আৰু এনেকুৱা যিকোনো সাপ ফেনা মাছ হওক বা নন ফেনা মাছ হওক কেতিয়াবা যদি আপোনালোকক কামোৰে নেদেখা জনা নকৰক কেতিয়াবা যদি বাই চান্স বাইট কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব বন্ধুসকল আমি কষ্ট কৰি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক সজাগ কৰিবৰ কাৰণে অন্ধবিশ্বাসৰ পৰা দূৰ কৰিবৰ কাৰণে কাৰণ বন্ধুসকল য'ত ভয় থাকে ত'ত অন্ধবিশ্বাস থাকে আৰু অন্ধবিশ্বাস য'ত থাকে ত'ত কুসংস্কাৰ থাকে আৰু য'ত কুসংস্কাৰ থাকে ত'ত ব্লেক মানিও চলে সেইকাৰণে আমি হাতী হোৱা অসমীয়া মানুহখিনিক সজাগ কৰিবলৈ চেষ্টা কৰি আছোঁ ভিডিঅ' বনাই আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এই ভিডিঅ'টোত এটা লাইক কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আনকো জানিবলৈ সুবিধা কৰি দিয়ক এইডাল সাপ মই হেৰি বুলি ভাবিছিলোঁ চকৰি ফেটি সাপ বা এই গোৱালা সাপ বা এনেকুৱা বিভিন্ন ধৰণৰ নিশাচৰ প্ৰাণীৰ সাপ আছে নাই সেয়া বুলি ভাবিছিলোঁ এইডাল কিন্তু আনকমন কিন্তু ৰাতি পুৱাই সোমাইছিল নেকি ৰাতি নুফুৰে এইটো সব ৰাতি নুফুৰে এই ৰাতি চিকাৰ নকৰে মানে এই ৰাতি নুঘূৰে ফৰেষ্টৰ মানে জংঘলা হেৰিত এৰি নাযাব আৰু অফিচত নাযাওঁ নি এডাল বিষাক্ত হ'লে অলপ দূৰত দিয়া যায় বা অজগৰ সাপ হ'লে ফৰেষ্টত দিয়া যায় আৰু আমাৰ ৰাছেল ভাইপাৰ বুলি যে এটা শব্দ হৈছে এই সাপডাল পালে আৰু অলপ দূৰত দিয়া যাব বা ফৰেষ্ট অফিচত জমা দিয়া যাব মানে এইবিলাক সাপটো আমাৰ গাঁৱে ভূঞে প্ৰায় থাকে চকৰি ফেটিও সাপো থাকে আমাৰ গাঁৱে ভূঞে থাকে হাঁহৰ ঘৰ এতিয়া আৰু বেছি দিন হোৱা নাই আমাৰ এই দুৰ্গেশ্বৰ শৰ্মা গাইনী ডক্টৰজী তেওঁলোকৰ ঘৰত এটা চকৰি ফেটি সাপ ধৰিছোঁ যিহে চকৰি ফেটি সাপ বৰ ভয়ানক চকৰি ফেটি সাপ মোটামুটি 1.5 কেজিমান ওজনে হ'ব আৰু দলাখান মেলি যে এমাহ ডাঙৰ হ'ব চকৰি ফেটি আৰু এটা হেৰালে যদি এক কামাৰ মাৰি দেই কিবা চলি পলি আহিছিল হাঁহ এটা খুটি মাৰিলা উমনি ধৰি আহিছিল হাঁহতৰ নহয় মই যাওঁ আগতে তাৰমানে কণী খালা কণী খাই হাঁহটো কামেৰি হাঁহটো মাৰি হাঁহৰ মাথাটো খাই আছে তাৰপিছত যাই পেলাই সেনেকৈ বাৰু ধৰিলোঁ সাপ বন্ধুসকল এই সাপডালে ৰাতি 3টা বজাৰ পৰা মানুহক শুব খাবলৈ দিয়া নাছিল আৰু বন্ধুসকল মই যাই পেলাই ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ আহিলোঁ নগাঁও আঞ্চলিকৰ পৰা আৰু এতিয়া আমি ধুনীয়াকৈ জংঘলত এৰি দিম এই সাপডাল আৰু বন্ধুসকল এই সাপডাল হৈছে হুলাবৰীয়া সাপ ইণ্ডিয়ান ৰেড স্নেক আৰু বন্ধুসকল এই সাপডালৰ আমাৰ গাঁৱলীয়া মানুহে বহুত অন্ধবিশ্বাস কৰে এই সাপডালৰ গাত নাইকটা আছে মুখেৰে কামুৰিলে বিষ নালাগে কিন্তু নাইকটাৰে যদি হানি দিয়ে তেতিয়াহ'লে সেইখিনি ঠাই পচি যায় আৰু মানুহজন মৃত্যুৰ মুখত পৰে গতিকে সেইবিলাক হৈছে সম্পূৰ্ণৰূপে ভুল ধাৰণা অন্ধবিশ্বাস ইয়াৰ গাত নাইকটা বোলা বস্তু একেবাৰে নাই এতিয়া আমি ধুনীয়াকৈ সাপডাল এৰি দিম জংঘলত চাওকচোন বাৰু চাওক বন্ধুসকলে এয়া প্ৰকৃতিৰ বস্তু ধুনীয়াকৈ জংঘলত যাই আছে
আৰু বন্ধুসকল চাৰিওফালে পথাৰ আছে কাৰণ ইয়াৰ খাদ্যই হৈছে বেং, নিগনি, এন্দুৰ, পঁইতাচোৰা এইবিলাক বিভিন্ন ধৰণৰ খাদ্য খাই ই ভোজন হিচাপে গ্ৰহণ কৰে। আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এই ভিডিঅ'টোত এটা লাইক কৰক আৰু এটা সুন্দৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।